আজি আমি আমাৰ টিভি গ্ৰুপৰ পৰা সকলো সদস্য আমি আমাৰ জুবিন দা ষ্টেটটো চাবৰ কাৰণে থাকি আহিছোঁ, যিহেতু আমি লংকাৰ বাসিন্দা আৰু পলমকৈ হ'লেও আমি আজি আহিছোঁ, যিহেতু কালি ষ্টেটো ইয়াতে ৰখা হৈছে আৰু আমি কালি ব্যস্ততাৰ মাজেৰে আহিব পৰা নাই। আজি আমি সকলো আহিছোঁ, আপোনালোকে চাইছে পিছফালে আমাৰ দেখা পাই আছে আপোনালোকে জুবিন দা ষ্টেটো আছে আৰু বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া ক'বলৈ গ'লে বহুত ধুনীয়া ক'ব পাৰে আৰু আমি একদম ৰিয়েলিটি ক'ব পাৰে আৰু বাকী আমাৰ সদস্যবিলাকে মন্তব্য ৰাখিব আপোনালোকে তেখেতৰ কথাবিলাক শুনিব লাগে। আপোনালোকক চবক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আহিছিলোঁ আমাৰ জুবিন দাৰ ষ্টেচু চাবৰ কাৰণে। যোৱাকালি এইটো ইয়াতে সংস্থাপন কৰা হৈছে। তেনেহ'লে আমি কালি অসম্ভৱ আহিব পৰা নাই, ইয়াৰ কাৰণে বহুত দুখিত। কিবা কামৰ কাৰণে আহিব পৰা নাই, আজি আহিছোঁ। আহি পেলাই আমি চাইছোঁ বস্তুটো ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ হৈছে আৰু একদম এনেকৈ লাগিছে যেনেকৈ একদম ৰিয়েলৰ নিচিনা লাগিছে। তো যদি আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে আপোনালোক আহিব, চাই যাব। জুবিন দা আমাৰ হৃদয়ত আছে আৰু হৃদয়ত থাকিব। মই স্কুল নম্বৰ কিবা ক'ব নেকি? মোৰ ক'বলগীয়া একো নাই, মই আহিছোঁ, আনন্দ পাইছোঁ, আনন্দ লাগিছে। চাই লৈছোঁ। ইয়াতে আমাৰ গোটেই মানুহৰ আহি কেনেকৈ লাগিছে এই জেগাটো? এইটো জেগাৰ নাম কি হয়? এইটো 2 নম্বৰ খাকি স্কুলৰ ওচৰতে ষ্টেচু লগোৱা হৈছে। আপোনালোকে আহিলে এড্ৰেছটো আপোনালোক দেখুৱাই দিয়কচোন কেনেকৈ আহিব লাগে ৰাস্তাখন। আচ্ছা, এইটো মই দেখুৱাই দিম। বহুত বড় কালাকার। যত্ন